হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। শাৰীত ফলছ লগোৱাৰ ভিডিঅ', হাত চিলাই নোহোৱাকৈ মিচিঙেৰে চিলাই কৰা ভিডিঅ'। এইটো ফলছৰ কাপোৰটো চাব পাৰিছে আপোনালোকে। দুটা চাইডে চিলাই কৰা আছে। চাইডে এইখিনি 1 ইঞ্চি কৰি ভিতৰৰ ফালে দিয়া আছে। প্ৰথমতে শাৰীৰ চাইডটো চিলাই কৰি ল'ম। এইটো তলৰ ফালে যিখিনি এক্সট্ৰা আছে এইখিনিও চিলাই কৰি ল'ম। এইটো শাৰীৰ চাইডটো। চিলাই কৰা হ'ল মোৰ। তলৰখিনিও চিলাই কৰি লৈছোঁ যিখিনি এক্সট্ৰা আছিল। এইটো দেখিব পাৰিছে। এইটো আপোনালোকে কাটি ল'ব পাৰে, কাটি পেলাই পিকো মেচিনত থাকিলে পিকো কৰি ল'লেও হয়। ইয়াৰে পৰা মই 6.5 ইঞ্চিত এটা মাৰ্ক কৰি ল'ম। এইখিনিৰ পৰাহে এৰি দি পেলাই তাৰে পৰা কাপোৰটো লগাম। যিখিনি কাপোৰ ভিতৰৰ ফালে আছে এইখিনি ভিতৰৰ ফালে ৰাখিম। তাৰে পৰা চিলাইটো আৰম্ভ কৰিম। ইয়াৰ মাজতে এটা টেকিং দিম তলৰ ফালে। এই টেকিংটো ওপৰৰ ফালে নালাগে, ওপৰৰ ফালে মিলি যাব। তলৰ ফালে এম্ব্ৰইডাৰী থকাৰ কাৰণে এইটো দিয়া হয়। টেকিংটো দিলে ওপৰৰ ফালে টান খাই কাপোৰটো মিলি যায় ধুনীয়াকৈ। তলৰ চাইডটো মোৰ চিলোৱা হ'ল। এবাৰ আৰু এটা চাইড চিলাই ল'ম। কাপোৰটো ধুনীয়াকৈ টানি টানি ধৰিব লাগিব। এইটো দেখিছেনে টেকিংটো? ওপৰৰ ফালে কিন্তু ধুনীয়াকৈ মিলি গৈছে। এইটো মই দুটা চাইড চিলাই লৈছোঁ। এবাৰ এই দুটা চাইড চিলাই ল'ম। এইটো মোৰ চিলোৱা হ'ল। দেখিব পাৰিছেনে? একদম ধৰিব পৰা নাই। আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল।